গণশিল্পী ৰাজীৱ হদিয়াৰ বাসগৃহত উপস্থিত আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকুৰ সজাতি দল। বুধবাৰে আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকুৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দল এটা তিনিচুকীয়াৰ তিনি প্ৰয়াতৰ বাসগৃহত উপস্থিত হৈ শোকবাৰ্তা প্ৰদান কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। দলটোত আছিল আপকুৰ মুখ্য উপদেষ্টা মনোজ সিং, সম্পাদক প্ৰধান শৰৎ চেনচোৱা, শিৱসাগৰ জিলা সমিতিৰ উপসভাপতি সঞ্জয় নাগ আৰু তিনিচুকীয়া জিলা সমিতিৰ সদস্য প্ৰমোদ ভূঞা। দলটোৱে প্ৰথমে ৰকবাৰী পৰ্যটন মেলাস্থিত জনতাৰ শিল্পী ৰাজীৱ হদিয়া ধলিপৰা স্থান পৰিদৰ্শন কৰে। তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ সত্যপ্ৰয়াত স্বাধীনতা যুঁজাৰু সত্যলতা গগৈৰ ঘৰত উপস্থিত হয় দলটো। তাৰ পাছতেই হদিয়াৰ টুপচিঙা গাঁৱৰ প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালৰ সৈতে দুখৰ সমভাগী হয়। দলটোৱে শেষত দিৰাক গেটৰ নিকটৱৰ্তী সোণজান গাঁৱৰ প্ৰয়াত বিশিষ্ট ব্যক্তি অৱতাৰ নেওগৰ ঘৰত উপস্থিত হয়। উল্লেখ্য যে অৱতাৰ নেওগ আপকুৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্তমানৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনোৰঞ্জন নেওগৰ পিতৃ। আজি আমি আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন তৰফৰ পৰা এটি সজাতি দল আমি আহি আমাৰ জনতাৰ শিল্পী ৰাজীৱ হদিয়াৰ বাসগৃহত আমি উপস্থিত হৈছোঁ। আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি মত বিনিময় কৰিছোঁ আৰু আমি অতি ব্যথিত হৈছোঁ তেওঁলোকৰ আজি যি অৱস্থা দেখি। আৰু এনেকুৱা এটা দুৰ্গম অঞ্চলৰ পৰা ৰাজীৱ হদিয়া ওলাই গৈ ৰাইজৰ মাজত যেনেকৈ তেওঁ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে আৰু বা তেখেতৰ মৃত্যুৰ পিছত যেনেদৰে এই অঞ্চললৈ তেখেতৰ বাসগৃহলৈ ৰাইজৰ সোঁত বৈছে, এই কথা এইটোকে প্ৰতিপন্ন কৰে যে প্ৰকৃতাৰ্থত ৰাজীৱ হদিয়া জনতাৰ শিল্পী আছিল। তেখেতে খাটি খোৱা অসমীয়াৰ বাবে, অসমীয়া সমাজ ব্যৱস্থাৰ বাবে তেখেতে গীত নিগৰাইছিল, ৰাইজক সচেতন কৰিছিল। গতিকে আমি আপকু তৰফৰ পৰাও, আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰক আমি আহ্বান জনাবলৈ বিচাৰিছোঁ যে তেওঁলোকৰ যিহেতু চৰকাৰৰ প্ৰতিনিধি আহি তেওঁলোকৰ বাসগৃহত উপস্থিত হ'লেহে তেওঁলোকৰ প্ৰকৃত অৱস্থাটো তেওঁলোকে উপলব্ধি কৰিব। গতিকে তেখেতলোকৰ পৰিয়াল, তেখেতৰ পিতৃ মাতৃ আছে, তেখেতৰ পৰিবাৰ আছে, কণমানি সন্তান আছে। গতিকে তেওঁলোকৰ ভৱিষ্যত চাই যাতে অসম চৰকাৰে অতি সোনকালে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰে, আৰ্থিক সাহায্য প্ৰদান কৰে। তাৰ বাবে আমি আপকুৰ তৰফৰ পৰা চৰকাৰলৈ আমি দাবী জনাইছোঁ। আৰু লগতে কাৰণ ৰাজীৱ আমাৰ জোঁৱাই বুলি কওঁ, কাৰণ আমাৰ ঘৰৰ কাষৰ পৰাই টিংখাং সমষ্টিৰ ৰাজগড় 10 চুকৰ পৰা তেখেতে বিয়া কৰাইছিল। আমি লগ পালে জোঁৱাই বুলি মাতোঁ আৰু খুব মিচিকিয়াই হাঁহি এটা মাৰে আৰু জোঁৱাই বুলি খুব আমি আদৰ কৰিছিলোঁ। তেওঁ আমাক সন্মান কৰিছিলে। গতিকে আমাৰ তেখেতৰ পৰিবাৰ উপাসনা বকলিয়াল আমাৰ নিজৰ ঘৰৰ কাষৰে এগৰাকী কন্যা। গতিকে আমি এই পৰিয়ালটোৰ কাষত থিয় হৈ তেখেতলোকক আমি সান্তনা দিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ৰাজীৱ হদিয়াই য'তেই থাকক পৰিয়ালটোৰ প্ৰতি যাতে তেওঁ সদায় আশীৰ্বাদ তেখেতৰ থাকক আৰু তেখেতৰ আত্মাৰ সদ্গতি আমি কামনা কৰি এই গণশিল্পী ৰাজীৱ হদিয়ালৈ আমাৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। হদিয়াৰ এখন অখ্যাত গাঁও টুপচিঙাৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী গণশিল্পী ৰাজীৱ হদিয়াৰ মহাপ্ৰয়াণৰ পিছত আজি ৰাজ্যখনৰ মুখচলীয়া সাংবাদিকসকলৰ সংগ্ৰামী মঞ্চ আসাম প্ৰেছ কৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ এটি প্ৰতিনিধি দলে আচলতে আমি এই শোকগ্ৰস্ত হৈ থকা ৰাজীৱ হদিয়াৰ পৰিয়ালটোৰ কাষত আমি থিয় দিবৰ কাৰণে আহিছোঁ। আৰু আজি এই ৰাজীৱ হদিয়াৰ মহাপ্ৰয়াণৰ পিছত ঘৰখনত আচলতে যিটো শোকাকুল পৰিৱেশ দেখিছোঁ, এই আচলতে আমাক খুব ব্যথিত কৰি তুলিছে। আমি এই পৰিয়ালটোৰ কাষত থিয় হ'বলৈ পাই বা তেখেতসকলৰ কাষত আমি এষাৰি সান্তনা বাণী শুনাবলৈ পাই আমি নিজকে কৃতাৰ্থ মানিছোঁ, গৌৰৱবোধ কৰিছোঁ। আৰু এই পবিত্ৰ ক্ষণত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে ৰাজীৱ হদিয়াৰ বিদেশ আত্মাই সদ্গতি লাভ কৰক আৰু তেখেতে এৰি থৈ যোৱা বৃদ্ধ পিতৃ মাতৃ
তেখেতৰ সহধৰ্মিনী সৈতে তেখেতৰ যি কণমানি পুত্ৰ সন্তান, এই পুত্ৰ সন্তানটিক জীয়াই থাকিবৰ কাৰণে নেদেখা ঠাইৰ পৰাই তেখেতে আশীৰ্বাদ কৰি থাকক। ৰজাঘৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে এই অভাৱগ্ৰস্ত পৰিয়ালটোৰ কাষত থিয় দি তেখেতসকলে মহানুভৱতাৰ পৰিচয় দিয়ক, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। পেঙেৰিৰ পৰা প্ৰমোদ ভূঞাৰ ৰিপৰ্ট অসম টুডে।